এইগৰাকী সুশীলা তাৰ্কী আৰু সেইগৰাকী সুশীলা কাৰ্কী অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ কিন্তু এইগৰাকী সুশীলা কাৰ্কীৰ এটা পুৰণি ঘটনাৰ কথা ইয়াত মনলৈ আহিছে তেওঁৰ স্বামীৰ বিষয়ে তেওঁৰ স্বামী বিমান হাইজেকৰ সৈতে জড়িত আছিল নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল হয় বিমান হাইজেকৰ ঘটনা সংঘটিত হৈছিল 1973 চনত আৰু সেই বিমান হাইজেক 4 জন মানুহে কৰিছিল আৰু সেই 4 জন মানুহৰ ভিতৰত আছিল এজন বিশেষ ব্যক্তি দুৰ্গা প্ৰসাদ সুবেদী আৰু সেইগৰাকী দুৰ্গা প্ৰসাদ সুবেদী এইগৰাকী সুশীলা কাৰ্কীৰ স্বামী গোটেই ঘটনাক্ৰম আমি আপোনালোকক বুজাব বিচাৰিছোঁ আচলতে কেনেধৰণে সেই বিমান হাইজেক হৈছিল সেই বিমান হাইজেকৰ মূল উদ্দেশ্য কি আছিল গোটেইখিনি কথা আপোনালোকে আমাৰ এই সম্প্ৰচাৰৰ জৰিয়তে গম পাব ইতিমধ্যে নেপালৰ বহু খবৰ আপোনালোকে পাই আছে আমাৰ জৰিয়তে আৰু আমি ধাৰাবাহিকভাৱে নেপালৰ প্ৰতিটো দিশ আপোনালোকক জনাই আছোঁ এই মুহূৰ্তৰ পৰিস্থিতি কিছু পৰিমাণে শান্ত হৈছে নেপালত এখন সুস্থিৰ অন্তৰ্বৰ্তী চৰকাৰ সকলোৱে আশা কৰিছে সুশীলা কাৰ্কীৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল সেই কথা আমি ইয়াৰ পূৰ্বে সম্প্ৰচাৰ কৰিছোঁ কাৰণ সুশীলা কাৰ্কীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল 1970 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তাৰ পৰৱৰ্তী সময়ত তেওঁ বহুকেইটা বিশেষ বিষয়ত খ্যাতি অৰ্জন কৰিলে পাছত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হ'ল নেপালৰ ইতিমধ্যে তেওঁ অৱসৰ গ্ৰহণ কৰিছে মুখ্য ন্যায়াধীশ হিচাপে আৰু যদি সুশীলা কাৰ্কী কিবা কাৰণত নেপালৰ প্ৰধানমন্ত্ৰী হয় তেনেহ'লে নেপালৰ ক্ষেত্ৰত হি আন এক ইতিহাস হ'ব কাৰণ আজিলৈকে নেপালত কোনো এগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱা নাই যদি সুশীলা কাৰ্কী হৈ যায় তেনেহ'লে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে আন এক খ্যাতি অৰ্জন কৰিব পাৰিব সুশীলা কাৰ্কীক এটা পক্ষই অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে আন এটা পক্ষই বিচৰা নাই নিবিচৰাৰ কাৰণটো জেনজিৰ এটা পক্ষই এনেধৰণে সদৰি কৰিছে যে সুশীলা কাৰ্কী ভাৰতৰ প্ৰতি তেওঁৰ সমৰ্থন আছে আৰু ভাৰতৰ প্ৰতি সমৰ্থন থকাৰ বাবে নেপালৰ একাংশ জেনজিয়ে সুশীলা কাৰ্কীক বিৰোধিতা কৰিছে অৱশ্যে ভাৰতৰ সৈতে সম্পৰ্ক আছে ভাৰতৰ সৈতে তেওঁৰ পুৰণি এটা বহুদিনীয়া সম্পৰ্ক আছে আমি জানো ইতিমধ্যে কৈছোঁ যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল ৰাজনীতি বিজ্ঞানত তাৰ পৰাই মাষ্টাৰ ডিগ্ৰী আহৰণ কৰিছিল কিন্তু সেই সময়তে তেওঁ লগ পাইছিল দুৰ্গা প্ৰসাদ সুবেদীক দুৰ্গা প্ৰসাদ সুবেদী সেই সময়ত আছিল নেপালী কংগ্ৰেছৰ এগৰাকী যুৱ নেতা আৰু সেই নেপালী কংগ্ৰেছৰ যুৱ নেতাগৰাকী দুৰ্গা প্ৰসাদ সুবেদীয়ে জুন 1973 চনত 3 জন ব্যক্তিৰ সৈতে বিৰাট নগৰৰ পৰা নেপাললৈ কাঠমাণ্ডুলৈ যোৱা এখন নেপাল এয়াৰলাইন্সৰ বিমান হাইজেকৰ সৈতে জড়িত সেই বিমানখন কিয় হাইজেক কৰা হৈছিল তাক লৈ বহু কথা ওলাই থাকে বিভিন্ন সময়ত শুনিবলৈ পাই থাকোঁ আমি আচলতে মূল কাৰণটো আছিল সেই বিমানখনত 40 লাখ টকা আছিল সেই বিমানখনত 40 লাখ টকা বিৰাট নগৰৰ পৰা কাঠমাণ্ডুলৈ লৈ যোৱা হৈছিল আৰু সেই 40 লাখ টকাৰ বাবে বিমানখন হাইজেক কৰিছিল দুৰ্গা প্ৰসাদ সুবেদী আৰু আন 3 জন ব্যক্তিয়ে আৰু বিমানখনক ভাৰতৰ বিহাৰৰ পুনিয়া জিলাৰ ফৰবিজগঞ্জলৈ সেই সময়ত লৈ যোৱা হৈছিল আৰু তাৰ পাছত সেই 40 লাখ টকা তাৰ পৰা উদ্ধাৰ কৰি নেপালী কংগ্ৰেছৰ মুখ্য নেতা যিগৰাকী গিৰিজা প্ৰসাদ কৈৰালাক তেওঁক গতাই দিয়া হৈছিল তেওঁলোকে দাবী কৰিছিল যে এয়া ৰাষ্ট্ৰতন্ত্ৰৰ বিৰুদ্ধে লোকতন্ত্ৰৰ যুঁজৰ এটা অংশ সেয়েহে সেই টকাখিনি আমি ব্যৱহাৰ কৰিব লাগিব ঠিক সেই কাৰণটোক দেখুৱাই বা তেনেধৰণৰ এটা বিন্দু দেখুৱাই তেওঁলোকে সেইখিনি নেপালী কংগ্ৰেছৰ মুখ্য নেতাগৰাকীক অৰ্থাৎ গিৰিজা প্ৰসাদ কৈৰালাক গতাই দিছিলে তাৰ পাছত এই কথাটো এতিয়া আকৌ চৰ্চালৈ আহিছে কাৰণ এটা সময়ৰ বিমান হাইজেকাৰৰ পত্নী হয় এইগৰাকী সুশীলা কাৰ্কী সেয়েহে তেওঁক লৈ এতিয়া সৰব চৰ্চা হৈছে আৰু জেনজিৰ এটা পক্ষই এই কথাটোৰে কিছু পৰিমাণে বিৰোধিতা কৰিছে আৰু এটা পক্ষই ভাৰতৰ সৈতে সম্পৰ্ক থকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে যি কি নহওক এতিয়া বাৰু সেইটো অন্য এটা বিষয় কিন্তু তাৰ বিপৰীতে নেপালৰ জনগণে অৱশ্যে পুৰণি সেই বিষয়টোক বৰ বেছি খুচৰিব বিচৰা নাই বা বৰ বেছি সেইটোক লৈ মূৰ ঘমাব বিচৰা নাই কিন্তু তাৰ বিপৰীতে আন কেতবোৰ কথা আহিছে কিয় সুশীলা কাৰ্কী শিৰোনামত আছে কাৰণ সুশীলা কাৰ্কীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অগ্ৰণী ভূমিকা লৈ আহিছে বিগত সময়ছোৱাত 2012 চনত সেই সময়ত তেওঁ যেতিয়া মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰি আছিল মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়তেই নেপালৰ মন্ত্ৰী জয় প্ৰকাশ গুপ্তাক দুৰ্নীতিৰ বাবেই দোষী ঘোষণা কৰিছিল আৰু সেয়া এটা ঐতিহাসিক ৰায় আছিল এগৰাকী মন্ত্ৰীক পোনপটীয়াকৈ মুখ্য ন্যায়াধীশে দোষী সাব্যস্ত কৰিছিল দুৰ্নীতিৰ বাবে আমি জানো 2008 চনত নেপালত ৰাষ্ট্ৰতন্ত্ৰৰ অৱসান ঘটিছিল তাৰ পাছৰ পৰাই নেপালত অস্থিৰ চৰকাৰ হৈ আহিছে আৰু সেই অস্থিৰ চৰকাৰবোৰে এবাৰো 5 বছৰ কাল সম্পূৰ্ণ কৰিব পৰা নাই
বাৰে বাৰে কিবা নহয় কিবা খেলিমেলি সেই চৰকাৰবোৰত ওলায় বিশেষকৈ দুৰ্নীতিৰ বিষয়টোক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈ থাকে এইবাৰতো ফিৰিঙতিৰ পৰা খাণ্ডৱ দা হৈ গ'ল আপোনালোকে সকলোৱে গম পাইছে কেনেধৰণে ব্যাপক ৰূপত সংসদ ভৱন ঘেৰাও কৰি তাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ল তাৰপাছত যিগৰাকী প্ৰধানমন্ত্ৰী তেওঁ পলাবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল আৰু এইগৰাকী মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিয়ে তাত অগ্ৰণী ভূমিকা ৰূপায়ণ কৰিছিল বিগত সময়ছোৱাৰ পৰাই তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে বিশেষকৈ মহিলাসকলৰ সবলীকৰণৰ সপক্ষে মাত মাতি আহিছিল নেপালত যিসকলে দীৰ্ঘদিন ধৰি দুৰ্নীতি সংঘটিত কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ'ব বুলি সুশীলা কাৰ্কিয়ে সদৰি কৰিছিল যেনেধৰণে দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে পোনপটীয়াকৈ ৰায় প্ৰদান কৰিছিল সমান্তৰালভাৱে মহিলাসকলৰ অধিকাৰৰ বাবেও বিশেষ ৰায় প্ৰদান কৰিছিল কাৰণ ইয়াৰ পূৰ্বে বিবাহ বিচ্ছেদিত যিসকল নেপালী মহিলা আছে সেইসকলৰ সন্তানক নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হৈছিল মানে যদি কোনো মহিলাৰ স্বামী নোহোৱা মহিলাৰ যদি সন্তান হয় তেওঁৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হৈছিল কিন্তু এইগৰাকী সুশীলা কাৰ্কিৰ নেতৃত্বতে সেই মহিলাসকলৰ নিজৰ সন্তানক নাগৰিকত্ব দিয়াৰ অধিকাৰকণ এইগৰাকী সুশীলা কাৰ্কিয়ে প্ৰদান কৰিছিল মানে এটা বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছিল সুশীলা কাৰ্কিয়ে নেপালত যাৰ বাবে বৰ্তমানৰ জেনজিৰ এটা চামে তেওঁক অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে মানে প্লাছ পইণ্ট বহুকেইটা আছে সুশীলা কাৰ্কিয়ে দুই এটা নয়ৰ্থক বিন্দুক বাদ দি বাকী গোটেইকেইটা বা সদৰ্থক বিন্দুৱে আছে তেওঁৰ সপক্ষত কিন্তু এতিয়া প্ৰশ্ন আহিছে যে সুশীলা কাৰ্কি সঁচাকৈ অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে নোৱাৰে কাৰণ সুশীলা কাৰ্কিয়ে চৰ্ত বান্ধি দিছে যে ৰাষ্ট্ৰপতিক সেই চৰ্তকেইটা দিছে যে এতিয়ালৈকে যিহেতু বৰ্তমানৰ সংসদখনেই ভংগ হোৱা নাই নেপালত সেয়েহে অন্তৰ্বৰ্তী নতুন প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব ল'ব নোৱাৰে বৰ্তমানৰ সংসদ ভংগ হ'ব লাগিব সংবিধান মতে সেইটো নিয়ম কিন্তু সংসদ এতিয়ালৈকে ভংগ কৰা নাই আৰু যাৰ বাবেই এই সমগ্ৰ বিষয়টোৱে পৰৱৰ্তী অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত আউল লগাইছে আৰু স্বাভাৱিকতেই আন কেতবোৰ বিষয়ও বিভিন্নজনে উত্থাপন কৰিছে ভাৰতৰ সৈতে সম্পৰ্কৰ বিষয় বা আন কেতবোৰ বিষয় যি কি নহওক মুঠতে বিষয় বহুকেইটা উত্থাপন হৈ আছে নেপালত সুস্থিৰ পৰিৱেশে বিৰাজ কৰি থাকক শান্তিয়ে বিৰাজ কৰি থাকক অশান্তি দূৰ হওক সেইটোৱে সকলোৱে কামনা কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট